নমস্কাৰ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এটা মিনি ব্লগলৈ আৰু ৰাতিপুৱাই হাতত এটা চিপছৰ পেকেট লৈ গৈ আছোঁ বিহু তুলিলৈ আৰু আজিকালি বিহুবোৰ মানে ৰাতিপুৱা সময়ত গ'লেহে ভালকৈ চাবলৈ পোৱা যায় আৰু এইখন হৈছে আমাৰ মাকুমকিলাৰ বিহু ডাঙাই আহিছে ভিন্নৰ লগত অকণমান চুপতিও কৰি ল'লে আৰু এয়া ডাঙাইহঁতৰ বিহু আছে আৰু এইফালে দেই বিহু চাই আহি স্কুললৈ ওলাই লৈছোঁ যিমানেই ফূৰ্তি কৰিবলৈ মন গ'লেও দুইটাইটো সমানে মেইনটেইন কৰিয়ে যাব লাগিব সেইকাৰণে স্কুললৈ ওলাই লৈছোঁ আকৌ স্কুলৰ পৰা আহি এবাৰ আকৌ বিহুলৈ ওলাইছোঁ দেই এবাৰ অকণমান সোনকালে কলম এটাও লৈ লৈছোঁ আৰু বিহুতলি যেতিয়া মই আহি পাইছোঁহি তেতিয়াও আন্ধাৰ নাই হোৱা আৰু এইফালে মানে খালী হৈ আছে আৰু এইফালে বটাবোৰ সজাই থোৱা আছে এইফালে লিখি আছে অকণমান মানপত্ৰ আৰু ময়ো অলপ লিখি মেলি সহায় কৰি দিলোঁ যিহেতু আহিছোঁ যেতিয়া আৰু নিজৰে বিহু আৰু এইখিনি লিখি মেলি শেষ কৰাৰ পিছতে এবাৰ ইয়াত আছে এটা মোৰ বিশেষ দায়িত্ব আজি মই এটা দায়িত্ব পালন কৰিবলৈ আহিছোঁ আৰু আজি দায়িত্ব হৈছে বিচাৰকৰ দায়িত্ব এইফালে নিচাদ আৰু মই বিচাৰক আৰু এইফালে বিচাৰ কৰিছোঁ জেং বিহু আকৌ মাজতে হাই ছেকেণ্ডেৰী পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা অভিজিতকো সম্বৰ্ধনা জনালে আৰু তাৰপিছতে আকৌ আৰম্ভ হৈ গ'ল প্ৰতিযোগিতা আৰু প্ৰতিযোগিতাত কেইবাটাও দল আছিলে আটাইকেইটাই দলকে বিচাৰ কৰাৰ পিছত আকৌ বিচাৰ কৰিলোঁ এইফালে সাজপাৰ প্ৰতিযোগিতাত বহুত ছোৱালী আছিলে কিন্তু দেই আৰু ভালো লাগিছিলে অকণমানি ছোৱালীবোৰে নিজকে ইমান ধুনীয়াকৈ সজাই আনিছে আৰু এইফালে মোৰ লগতে বহা আন বিচাৰকো আৰু পিছফালে এইফালে দৰ্শকো বহি আছে আৰু যোৱাবাৰ দৰে এইবাৰো কৰিলোঁ এইবাৰ আকৌ ইয়াতে আছে মুকলি সভা আৰু শেষত যেতিয়া গায়ক আহিলে আমি পুৰা ফূৰ্তি কৰিলোঁ নাচিলোঁ দেই আৰু এইফালে ৰাতিপুৱা হ'ল যেতিয়া তেতিয়া আমি দুজনী ঘৰলৈ ঘূৰি আহিলোঁ আৰু বাই বাই আকৌ লগ পাম নতুন এটা মিনি ব্লগত